বন্ধু-বান্ধৱীসকল এনেকৈ আপোনালোকে ট্ৰেড লাইচেন্স ৰিনিউৱেল কৰিব পাৰিব। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আপুনি যদি এটা ট্ৰেড লাইচেন্স ৰিনিউৱেল কৰিম বুলি ভাবি আছে বা আপুনি যদি এটা ট্ৰেড লাইচেন্স নতুনকৈ এপ্লাই কৰিম বুলি ভাবি আছে, তেন্তে আপুনি সঠিক ভিডিঅ'ত ক্লিক কৰিছে। আজিৰ ভিডিঅ'ত আমি কথা পাতিম আপুনি কেনেকৈ অনলাইনত এটা ট্ৰেড লাইচেন্স ৰিনিউৱেল বা নতুনকৈ এপ্লাই কৰিব পাৰিব। অতি কম টকাত আপোনালোকে এই কাম কৰিব পাৰিব। মাত্ৰ 110 টকা খৰচ কৰি আপুনি ৰিনিউৱেল বা নতুনকৈ এপ্লাই কৰিব পাৰিব। ট্ৰেড লাইচেন্স যদি অনলাইন কেফে বা অনলাইন দোকানত যদি আপোনালোকে কৰিবলৈ যায়, মিনিমাম আপোনালোকৰ 500ৰ পৰা 1000 টকা তেখেতলোকে চাৰ্জ লৈ ল'ব। চ' আপোনালোকে অতি সহজে ঘৰতে বহি মোবাইলৰ জৰিয়তে এই ট্ৰেড লাইচেন্স নিজে আবেদন কৰিব পাৰিব। একো হাৰ্ড প্ৰচেছ নহয়, আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। এপ্লাই কৰিবলৈ আপোনালোকে লৈ থকা স্মাৰ্টফোনৰ গুগল ক্ৰমটো অ'পেন কৰিব আৰু চাৰ্চ কৰিব সেৱা সেতু। দেখা পাইছে এনেকৈ আপোনালোকে সেৱা সেতু বুলি চাৰ্চ কৰিব। চ' চাৰ্চ কৰাৰ পাছতে আপোনালোকে সেৱা সেতু হোম এই অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে ৱেলকাম টু সেৱা সেতু, লুকিং ফৰ এ পাৰ্টিকুলাৰ চাৰ্ভিচেছ, চাৰ্চ হিয়েৰ এই অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব ট্ৰেড লাইচেন্স এপ্লিকেশ্যন ৰুৰেল বুলি চাৰ্চ কৰিব। ট্ৰেড লাইচেন্স ইন ৰুৰেল এৰিয়া অফ আছাম ইয়াতে ক্লিক কৰিব। এপ্লাই নাও অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। দেখা পাইছে এনেকৈ ক্লিক কৰাৰ পাছতে ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। চিটিজেন অপশ্যনতে ৰাখিব আৰু আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই সেৱা সেতু পৰ্টেলত, তেন্তে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। আইডি আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। যাতে মোৰ অলৰেডি বনাই থোৱা আছে, চ' ইয়াতে মই ডাইৰেক্ট লগ ইন কৰিম। চিটিজেনৰ ৰাখিলোঁ, লগ ইনত ক্লিক কৰিম। ইয়াতে মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ছেভ কৰি থোৱা আছে, গতিকে মই ডাইৰেক্ট ইয়াতে আই কনচেণ্ট অপশ্যনত ক্লিক কৰি চাইন ইন অপশ্যনত ক্লিক কৰিম। দেখা পাইছে ইয়াতে এলাউ কৰিব লাগিব আৰু স্কিপ কৰিম। চ' ইয়াতে আপোনালোকে দেখা পাইছে ট্ৰেড লাইচেন্স ইঞ্চুৰেঞ্চ ইন ৰুৰেল এৰিয়াছ অফ আছাম। ইয়াতে আপোনালোকে কেইবাটাও ষ্টেপ কমপ্লিট কৰিব লাগিব। দেখা পাইছে এপ্লিকেশ্যন ডিটেইলছ কমপ্লিট কৰিব লাগিব, এপ্লিকেশ্যন ইনফৰমেশ্যন, এড্ৰেছ ইনফৰমেশ্যন, ট্ৰেড ডিটেইলছ, ডকুমেণ্ট আপলোড, ডিক্লাৰেশ্যন আৰু পে'মেণ্ট। এইকেইটা অপশ্যন আপোনালোকৰ কমপ্লিট হ'লে আপুনি ট্ৰেড লাইচেন্সখন লাভ কৰিব পাৰিব। ঠিক আছে, ইয়াতে আপোনালোকে ট্ৰেড কেটেগৰী দেখা পাইছে। ইয়াতে নিউ ট্ৰেড লাইচেন্স আৰু ৰিনিউৱেল ট্ৰেড লাইচেন্স। নিউ ট্ৰেড লাইচেন্স কেনেকৈ এপ্লাই কৰিব পাৰি অলৰেডি মোৰ ভিডিঅ' দি থোৱা আছে, আপোনালোকে লেটেষ্ট ভিডিঅ' চাব পাৰে আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংকটো দি দিওঁ, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব। আজি আমি চাবলৈ গৈ আছোঁ ৰিনিউৱেল কেনেকৈ কৰিব পাৰি। ঠিক আছে, চ' ৰিনিউৱেল কৰিবলৈ আপোনালোকে ৰিনিউৱেল অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ চাৰ্টিফিকেট নাম্বাৰ আৰু আপোনাৰ ফোন নাম্বাৰটো অট'মেটিক আহি যাব। যদি নাই অহা আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। চ' ইয়াতে মই চাৰ্টিফিকেট নাম্বাৰটো এণ্টাৰ কৰিলোঁ। অ'টিপিটো ভেৰিফাই কৰাৰ পাছতে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে ইনফৰমেশ্যনবোৰ দিব লাগিব। প্ৰথমতে আহিছে ফাৰ্ষ্ট নেম অফ এপ্লিকেণ্ট আৰু মিডিল নেম যদি আছে দিব আৰু লাষ্ট নেমটো এণ্টাৰ কৰিব আৰু জেণ্ডাৰটো এণ্টাৰ কৰিব, মেল ফিমেল যি হয়। ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। ঠিক আছে, ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পাছতে এজটো অট'মেটিক কেলকুলেট হৈ যাব ইয়াতে আৰু ফাদাৰ্ছ নেম, নেশ্যনেলিটি ইণ্ডিয়ানে হ'ব, অকুপেশ্যনটো কি হয় এইটো দিব, পেন কাৰ্ডটো দিব, নাম্বাৰটো আৰু মোবাইল নাম্বাৰ, ইমেইল আইডি মেণ্ডেটৰী নহয় বাৰু। এণ্ড দেন ছেভ এণ্ড নেক্সট কৰিব। ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি আছোঁ। এণ্ড দেন নেক্সটটো মই কৈ আছোঁ আপোনালোকক। ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। চ' ইয়াতে প্ৰথম ষ্টেপটো কমপ্লিট হৈ গৈছে। এতিয়া আমি আহিলোঁ এপ্লিকেশ্যন ইনফৰমেশ্যনত। ইয়াতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো ছিলেক্ট কৰিব, ব্লক ছিলেক্ট কৰিব। ব্লক ছিলেক্ট কৰাৰ পাছতে গাঁও পঞ্চায়ত আপোনাৰ যি হয় সেইটো ইয়াতে অভিয়াছলি ওলাব। চ' এইটো আপোনালোকে ছিলেক্ট কৰিব। এণ্ড পষ্ট অফিচটো আপোনালোকে মেনুৱেলি এণ্টাৰ কৰি দিব যি হয় আপোনাৰ, আৰু পিন ক'ডটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। ঠিক আছে, চ' এইখিনি এণ্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইফ নট এ চিটিজেন অফ আছাম, যদি আপুনি অসমৰ বাসিন্দা, স্থায়ী বাসিন্দা নহয়, তেন্তে আপোনালোকে ইয়াতে টিক কৰিব। যদি হয় তেন্তে টিক কৰিব নালাগে আৰু ছেম এজ প্ৰেজেণ্ট এড্ৰেছটো আপোনালোকে কৰিব। ঠিক আছে, আপোনাৰ যোনটো ওপৰৰ এড্ৰেছটো আৰু প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় বুলি ইয়াতে আপোনালোকে টিক কৰিছে। ঠিক আছে, আৰু এইটো আপোনালোকে ভালকৈ লক্ষ্য কৰিব ইফ নট এ চিটিজেন অফ আছাম, যদি আপুনি অসমৰ স্থায়ী বাসিন্দা নহয় তেতিয়াহে ইয়াতে টিক কৰিব। ঠিক আছে, চ' এতিয়া ব্লেংক এৰি দিব, ছেভ এণ্ড নেক্সট কৰিব। এতিয়া আহিলোঁ আমি এড্ৰেছ ইনফৰমেশ্যনত। দেখা পাইছে বিজনেছ ট্ৰেড ডিটেইলছ। চ' ইয়াতে আপোনালোকে দেখা পাইছে ট্ৰেড কেটেগৰী। ইয়াতে আপোনালোকে ছিলেক্ট কৰিব আপুনি কি কাম কৰে বা কিহৰ কাৰণে আপোনাক এই ট্ৰেড লাইচেন্সটো প্ৰয়োজন হৈছে। চ' ইয়াতে আপোনালোকে ছিলেক্ট কৰিব। ঠিক আছে, কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে প্লিজ স্পেচিফাই আদাৰ্ছ। ইয়াতে আপুনি মেনুৱেলি লিখি দিব কি কাম আপোনালোকে কৰে। তাৰ পাছতে দেখা পাইছে বিজনেছ/শ্বপ নেম, আপোনাৰ দোকানখনৰ নাম বা আপোনাৰ বিজনেছটোৰ নাম কি হয় এইটো আপোনালোকে লিখি দিব ইয়াতে। আৰু ইয়াতে দেখা পাইছে ডেট অফ বিজনেছ কমেন্সমেণ্ট, আপুনি কেতিয়াৰ পৰা বিজনেছটো আৰম্ভ কৰিছে বা কেতিয়াৰ পৰা আৰম্ভ কৰিব সেইটো ডেটটো আপোনালোকে দি দিব। আৰু তাৰ পাছত দেখা পাইছে আপোনালোকে বিজনেছ/ট্ৰেড লোকেশ্যন ডিটেইলছ, আপোনাৰ যি বিজনেছ কৰা ঠাইটো বা জেগাডোখৰ ক'ত আছে ইয়াতে আপোনালোকে ডিটেইলছটো দিব লাগিব। লেণ্ডমাৰ্ক অফ দি ট্ৰেড
/business আৰু ইয়াতে দেখা পাইছে অনাৰশ্বিপ অফ বিল্ডিং /স্পেচ/লেণ্ড যোনটো ঠাইত বা যিডোখৰ ঠাইত আপুনি বিজনেছটো কৰি আছে সেইটো আপোনাৰ নিজৰ হয় নে ৰেণ্টেল হয় গভৰ্ণমেণ্টৰ হয় সেইটো আপোনালোকে চুজ কৰিব ঠিক আছে আৰু নেম অফ দি অনাৰ অনাৰ্ছ আপুনি ইয়াতে চিলেক্ট কৰিলে চ' অনাৰজনৰ নাম কি হয় ইয়াতে সুধিছে চ' আপোনালোকে ইয়াতে এণ্টাৰ কৰিব অনাৰ্ছ ফাদাৰ নেম আৰু ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় আৰু ব্লক চিলেক্ট কৰিব কেতিয়াবা কি হয় ডিষ্ট্ৰিক্টটো এবাৰ চিলেক্ট কৰাৰ লগে লগে ব্লকটো নাহে চ' আপোনালোকে বেলেগ এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পুনৰ আকৌ আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তেতিয়া ব্লকটো আহি যাব দেখা পাইছে এণ্ড দেন আপোনাৰ পঞ্চায়তৰ চিলেক্ট কৰিব আৰু পিনক'ডটো ইয়াতে এণ্টাৰ কৰিব তো এইখিনি ডিটেইলছ এণ্টাৰ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব দেখা পাইছে এনি আদাৰ বিজনেছ ইন এপ্লিকেণ্টছ নেম ইন দি চেম গাঁও পঞ্চায়ত জিপি চ' আপোনাৰ যদি আৰু বেলেগ বিজনেছ আছে তেন্তে য়েছ কৰিব যদি নাই তেন্তে ন' কৰিব তাৰ পাছতে 7 নেক্সটত ক্লিক কৰিব তো 7 নেক্সটত ক্লিক কৰাৰ পাছত দেখা পাইছে আপোনালোকে ডকুমেণ্ট আপলোড কি ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে এড্ৰেছ প্ৰুফ অফ এপ্লিকেণ্ট ইয়াতে আপোনালোকে দেখা পাইছে অপশ্যনবোৰ আছে ভোটাৰ আইডি আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ ৰেচন কাৰ্ড চ' আপোনাৰ লগত যি আছে সেইটো আপোনালোকে চিলেক্ট কৰি আপলোড কৰিব আইডি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড চিলেক্ট কৰিব পাৰে ফটোগ্ৰাফ আপোনালোকক লাগিব আৰু আপোনাৰ চহীটো ইয়াতে আপলোড কৰিব লাগিব আপোনাৰ পেন কাৰ্ড আপলোড কৰিব লাগিব GST মেণ্ডেটৰী নহয় বাৰু আপোনাৰ যদি আছে আপলোড কৰিব আৰু প্ৰুফ অফ অকুপেঞ্চি জমাবন্দী কপি আপোনাৰ যিডোখৰ ঠাইত আপুনি বিজনেছটো যে কৰি আছে সেইডোখৰ ঠাইৰ আপোনাৰ নিজৰ বুলি আপুনি কাৰণ ইয়াতে দিছে বা মই দিছোঁ চ' ইয়াতে জমাবন্দী কপি দিম বা ৰেণ্টেল হ'লে তাৰ এগ্ৰিমেণ্টৰ কপিটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে ইয়াতে মই ডিটেইলছখিনি দি আছোঁ তাৰ পাছত আপোনালোকৰ নেক্সট ষ্টেপটো দেখুৱাই আছোঁ তো পেন কাৰ্ডটো আপলোড কৰি ল'লোঁ ইয়াতে 7 নেক্সটত ক্লিক কৰিম এতিয়া দেখা পাইছে চ' ইয়াতে মই নেক্সট ষ্টেপত আহি গ'লোঁ ট্ৰেড লাইচেঞ্চটো এনেধৰণৰ হ'ব চৰকাৰৰ পোৱা ট্ৰেড লাইচেঞ্চটো আৰু ইয়াতে ফিজবোৰ দিয়া থাকিব ঠিক আছে ইয়াতে দেখা দিছে আৰু ইয়াতে আপোনালোকে 7 নেক্সটত ক্লিক কৰিব এতিয়া পে'মেণ্টটো কৰাৰ লগে লগে আপোনাৰ ট্ৰেড লাইচেঞ্চখন অট'মেটিক জেনেৰেট হৈ যাব দেখা পাইছে মাত্ৰ 110 টকা আপোনালোকে পে'মেণ্ট কৰি এই ট্ৰেড লাইচেঞ্চ লাভ কৰিব পাৰিব মই 130 টকা বুলি কৈছিলোঁ কিন্তু মোৰ ভুল হৈছিলে 110 টকা হয় একচুৱেলি তো ইয়াতে আপোনালোকে য়েছ বেংক চিলেক্ট কৰিব আপোনাৰ যি বেংকে নহওক য়েছ বেংক চিলেক্ট কৰিব ঠিক আছে কিছুমানে মোক কমেণ্ট কৰি থাকে যে মোৰ বেংকৰ নামটো ইয়াতে শ্ব' কৰা নাই তাতে মই কি কৰিম তাত আপোনালোকে একো টেনশ্যন ল'ব নালাগে য়েছ বেংক চিলেক্ট কৰিব এণ্ড দেন এগ্ৰিত ক্লিক কৰিব প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিব ঠিক আছে চ' অ'কেত ক্লিক কৰিব চ' দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো পুনৰ খোল খাই যাব ইয়াতে আপোনালোকে আই হেভ ৰিড ইয়ৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ক্লিক কৰিব পে' ভায়া পে'মেণ্ট গেটৱে অপশ্যন ক্লিক কৰিব দেখা পাইছে এনেকৈ ওলাই গৈছে ইণ্টাৰফেচটো ইয়াতে আপোনালোকে কি কৰিব যোনটো UPI অপশ্যনটো ইয়াত চিলেক্ট কৰিব আৰু শ্ব' QR কোড অপশ্যনটোত ক্লিক কৰিব ঠিক আছে ইয়াতে আপুনি স্কেন কৰি এতিয়া পে'মেণ্ট কৰিব পাৰিব মোবাইলৰ পৰা ইয়াতে মই পে'মেণ্টটো কৰি লওঁ দেখা পাইছে মোৰ পে'মেণ্ট প্ৰচেছিং হৈ আছে পে'মেণ্টটো হৈ গৈছে বৰ্তমান ইয়াতে লোডিং লৈ আছে চ' ইয়াতে লোডিং কমপ্লিট হোৱাৰ লগে লগে মোৰ যি ট্ৰেড লাইচেঞ্চটো হয় অট'মেটিক জেনেৰেট হৈ যাব চ' এতিয়া আপোনালোকে দেখা পাইছে ডাউনলোড একনলেজমেণ্ট ইয়াতে একনলেজমেণ্টটো ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড চাৰ্টিফিকেট এই অপশ্যনত ক্লিক কৰি আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব ইনষ্টেণ্ট আপোনালোকৰ ডাউনলোড হৈ যায় অ'পেন হৈ আছে দেখা পাইছে এনেকৈ আপোনাৰ ট্ৰেড লাইচেঞ্চখন জেনেৰেট হৈ যাব চ' বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে ট্ৰেড লাইচেঞ্চ ৰিনিউৱেল কৰিব পাৰিব ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম